গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব সেই পৰমেশ্বৰ কোন হয় ক'ত আছে কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত তো সন্মুখলৈ আহিব চাবা তেওঁ ক'লে মই আপোনাৰ শব্দ শুনি পেলাই এই বাৰীত অৰ্থাৎ বাগিচাত ভয় খাই গৈছিলোঁ কাৰণ মই নগ্ন অৱস্থাত আছোঁ সেইকাৰণে লুকাই আছিলোঁ তেওঁ ক'লে যে কোনে তোমাক কৈছে যে তুমি নগ্ন হৈ আছা যিডাল বৃক্ষৰ ফল মই তোমাক খাবলৈ মানা কৰিছিলোঁ কি তুমি সেই ফলক খাইছা আদমে ক'লে যিগৰাকী স্ত্ৰীক তুমি মোৰ লগত থাকিবলৈ পঠাইছা তেওঁৱেই মোক সেই বৃক্ষৰ ফল খাবলৈ দিছে আৰু মই খালোঁ তেতিয়া য়াহুৱা পৰমেশ্বৰে স্ত্ৰীয়ে ক'লে পৰমেশ্বৰে স্ত্ৰীক ক'লে এয়া হ'ব লাগিছিল তুমি এয়া কি কৰিলা স্ত্ৰীয়ে ক'লে যে সৰ্পই মোক ভ্ৰমিত কৰি তুলিলে সেয়ে মই খাইছোঁ এতিয়া আগলৈ চোৱা এয়া পৃষ্ঠ নম্বৰ 10 এতিয়া উৎপত্তি 3 আৰু 4 উৎপত্তি 3 চলি আছে আয়াত নং 20 আদমে নিজৰ পত্নীৰ নাম হৱা ৰাখিলে আৰু যিমান মানুহ জীৱিত আছে সেই সকলোৰে আদি মাক হ'ল য়াহুৱা পৰমেশ্বৰে আদম আৰু তেওঁৰ পত্নীৰ বাবে ছালৰ কাপোৰ বনাই তেওঁক পিন্ধালে অৰ্থাৎ ভগৱান তাতে থিয় হৈ আছিলে তেওঁৰ সৈতে কথা পাতি আছিলে তেওঁলোকৰ কাপোৰ বনালে ছালেৰে আৰু তেওঁলোকক পিন্ধালে তেন্তে ভগৱান নিৰাকাৰ কেনেকৈ হ'ল আকৌ য়াহুৱা পৰমেশ্বৰে ক'লে মনুষ্যই ভাল বেয়াৰ জ্ঞান পাই ধ্যানেৰে চাব আমাৰ নিচিনা কোনো এজনৰ দৰে হৈ পৰিল ইয়াৰে সিদ্ধ হ'ল যে পৰমাত্মা তেওঁলোকৰ হিচাপত দেৱতা হয় আৰু এজনতকৈ অধিক হয় আকৌ য়াহুৱা পৰমেশ্বৰে ক'লে মানুহে ভাল বেয়াৰ জ্ঞান পাই আমাৰ মাজৰে এজনৰ সমান হ'ল ইয়াৰ পৰা সিদ্ধ হ'ল যে এজনতকৈ অধিক প্ৰভু আছে বাইবেলত সেইবাবে এতিয়া এনেকুৱা নহওক যে তেওঁ হাত আগবঢ়াই জীৱনৰ ফল বৃক্ষৰ ফল ছিগি খাওক আৰু সদায় জীৱিত হৈ থাকক আগলৈ চাওক এতিয়া চাব এজনতকৈ অধিক পৃষ্ঠা নম্বৰ 23 আৰু উৎপত্তি 16 যেতিয়া আব্ৰাহাম 99 বছৰৰ হ'ল তেতিয়া য়াহুৱাই দৰ্শন দি ক'লে কওক নিৰাকাৰ কেনেকৈ হ'ল দৰ্শন দি ক'লে মই সৰ্বশক্তিমান ঈশ্বৰ মোৰ উপস্থিতিলৈ বোলা আৰু সিদ্ধ হৈ যোৱা মই তোমাৰ সৈতে বচনবদ্ধ হ'ম আৰু তোমাৰ বংশ অত্যন্তভাৱে আগবঢ়াম তেতিয়া আব্ৰাহামে মুখ ঠেকেচা খালে আৰু পৰমেশ্বৰক এইবোৰ কথা কৈ থাকিল কৰি গ'ল চোৱা মই তোমাৰ সৈতে বচনবদ্ধ হৈ থাকিম আৰু সেইবাবে তুমি জাতিসমূহৰ মূল পিতা হ'বা আগলৈ চাওক ইয়াত সাকাৰ সিদ্ধ হ'ল আগলৈ দেখুৱাইছোঁ এয়া চাওক 24 নম্বৰ পৃষ্ঠাত পুণ্যাত্মাসকল কনচেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব পৰমাত্মা কেনেকুৱা ইয়াতে চাওক 24 নম্বৰ পৃষ্ঠাত ইয়াত 18 নম্বৰ তিনি অতিথি 18 নম্বৰ অধ্যায়ত আৰু ইয়াৰ 1 নম্বৰত আব্ৰাহাম মামৰেৰ বাছ বৃক্ষৰ মাজত অত্যন্ত ৰ'দৰ সময়ত তম্বুৰ দুৱাৰমুখত বহি আছিলে
তেতিয়া য়োহাই তেওঁক দৰ্শন দিলে, য়োহা পৰমেশ্বৰে। এতিয়া যেনেকৈ য়োহা ক'বলৈ ধৰিলোঁ, আগতে পৰমেশ্বৰে য়োহা কোৱা বা পৰমেশ্বৰ কোৱা নিজৰ হিচাপত, গড বা য়োহা কোৱা, তেওঁক দৰ্শন দিলে। তেতিয়া য়োহাই তেওঁক দৰ্শন দিলে, অৰ্থাৎ ভগৱানক দেখিলে। তেওঁ চকু খুলি যেতিয়া চালে, তেওঁ কি দেখিলে যে তিনি পুৰুষ তেওঁৰ সন্মুখত আছে, অৰ্থাৎ তিনিজন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰে তিনিজন আছিল। যেতিয়া তেওঁ তেওঁলোকক দেখিলে, তেতিয়া তেওঁলোকক লগ কৰিবৰ বাবে তম্বুৰ দুৱাৰেৰে দৌৰিলে আৰু মাটিত পৰি দণ্ডৱত প্ৰণাম কৰিলে আৰু ক'বলৈ ধৰিলে, হে প্ৰভু, যদি মোৰ ওপৰত আপোনাৰ অনুগ্ৰহৰ দৃষ্টি আছে, তেন্তে মই বিনতি কৰোঁ যে এই দাসৰ ওচৰৰ পৰা আঁতৰি নাযাব। মই অলপ পানী লৈ আহোঁ আৰু আপুনি নিজৰ ভৰি ধুই এই বৃক্ষৰ তলত বিশ্ৰাম কৰক। আকৌ মই এটুকুৰা ৰুটি লৈ আহোঁ আৰু সেয়াৰে আপুনি আপোনাৰ জীৱক তৃপ্ত কৰক। তেতিয়া তাৰ পিছত আগবাঢ়ক, কাৰণ আপুনি এই দাসৰ ওচৰলৈ এই কাৰণেই আহিছে। তেতিয়া তেওঁ ক'লে যে যেনেকৈ তুমি বিচাৰা তেনেকুৱাই কৰা। এতিয়া পুণ্যাত্মাসকল, এতিয়া এই দাসৰ ওচৰত সমস্যা আহি পৰিছে যে মই কোৱা সকলো সঁচা, আৰু যি ধৰ্মৰ বিষয়ে এই দাসে তেওঁলোকৰ সদগ্ৰন্থৰ আধাৰত কয়, সেয়া তেওঁলোকে নামানে। কয় যে ৰামপালে মিছা কৈ আছে। তেওঁ আলোচনা কৰে, এয়া আলোচনা কৰি আছো নেকি? আপোনালোকৰ এই গ্ৰন্থ পঢ়ি শুনাইহে আছো। যি চেপ্টাৰ আজিলৈকে আপোনালোকে পঢ়িব নোৱাৰিলে, যি বিৱৰণক, সেয়া দাসে আপোনালোকৰ আগত ব্যক্ত কৰি আছে, সেয়া স্পষ্ট। এতিয়া তেওঁলোক তিনিওজন তাৰ পৰা আন ঠাইলৈ গ'ল। আগলৈ চাব। এতিয়া 25ত 24 আমি পঢ়িলো ইয়ালৈকে। এয়া 25 আহি পালো আমি। ইয়াৰ 18ৰ 16 নম্বৰ আয়ত, আকৌ সেই পুৰুষ তাৰ পৰা গ'ল আৰু চদমৰ ফালে দৃষ্টি দিলে, আৰু আব্ৰাহামে তেওঁলোকক বিদায় দিবৰ কাৰণে তেওঁলোকৰ লগে লগে গ'ল। তেতিয়া য়োহাই ক'লে, এয়া যি মই কৰোঁ, সেয়া আব্ৰাহামৰ পৰা লুকাই ৰাখোঁ নেকি? এতিয়া আমাৰ যি উদ্দেশ্য সেয়া লিখে। আকৌ ক'লৈ গুচি গ'ল? ইয়ালৈ আহিল। ইয়ালৈ আহিল। এয়া চাব, এয়া 25 নম্বৰ পৃষ্ঠা আমি পঢ়ি আহিছোঁ। সন্ধিয়া সময়ত সেই দুয়ো দূত, এজনটো আন ক'ৰবালৈ গ'ল। দুজন দূত অৰ্থাৎ দুজন ভগৱান চদমৰ ওচৰলৈ আহিল আৰু লুট চদমৰ ফাটেকৰ ওচৰত বহি আছিল। তেওঁলোকক দেখি তেওঁলোকক দেখা কৰিবলৈ উঠিলে আৰু মূৰ তল কৰি দণ্ডৱত প্ৰণাম কৰিলে আৰু ক'লে, মোৰ প্ৰভুসকল, এই দাসৰ ঘৰত পদাৰ্পণ কৰক আৰু নিশাটো বিশ্ৰাম কৰক। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত আৰু আন একোৱে বাকী নাথাকিল। এয়া সিদ্ধ হ'বলৈ যে ভগৱান নৰ আকাৰ, মনুষ্য সদৃশ, যিমান দেৱতা আছে সকলো সাকাৰ, আৰু তিনিওজন দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰেই সকলোৰে কণ্ট্ৰলাৰ। এতিয়া পবিত্ৰ বাইবেলত, এতিয়া আপোনালোকে পবিত্ৰ বাইবেলত পঢ়িলে যে পৰমাত্মা মনুষ্য সদৃশ তেওঁ 6 দিনতে সৃষ্টি ৰচিলে, আৰু 7ম দিনত সিংহাসনত গৈ বহিলে। আৰু যিখন সিংহাসনত বিশ্ৰাম কৰিলে, সেয়াটো ক্লিয়াৰ হয়, পৰমাত্মা সাকাৰ হয়, কথা পাতি আছে, বাগিচাত ঘূৰি ফুৰিছে। তেনে নিৰাকাৰ কেনেকৈ হ'ল? এতিয়া চাবা, পবিত্ৰ কোৰাণ শ্বৰীফ, এই দুয়ো সদগ্ৰন্থ মিলি এয়া সিদ্ধ কৰিব যে পৰমাত্মা সাকাৰ হয়, নৰ আকাৰ হয়, আৰু তেওঁৰ নাম কবিৰ হয়। এয়া পবিত্ৰ কোৰাণ শ্বৰীফ।
শ্বেৰৱানী সংস্কৰণ ইয়াত কি লিখা আছে? এয়া সেই কিতাপ হয়, এয়াই সেই ইলামী কিতাপ হয় য'ত কোনো সন্দেহৰ সংস্পৰ্শ নাই, য'ত কোনো সন্দেহ নাই। কোৰাণ শ্বৰীফ মুতৰজম হয়, ইয়াত চাওক, ইয়াৰ অৰ্থ এয়া হয়, বৰহাছিয়া চনুবাদ 56 শাস্ত্ৰীয় আৰবী পদ্ধতিত দেৱনাগৰী লিপি শ্বেৰৱানী সংস্কৰণ। প্ৰকাশক হয় লক্ষ্ণৌ কিতাপঘৰ, মৌচমবাগ, সীতাপুৰ ৰোড, লক্ষ্ণৌ। আৰু ক'ৰ পৰা এয়া ছপোৱা হৈছে? মুদ্ৰক হয় লক্ষ্ণৌ পাব্লিছিং হাউচ, 37 কণ্টনমেণ্ট ৰোড, লক্ষ্ণৌ। এতিয়া চাব, ইয়াৰ পৃষ্ঠা নম্বৰ 604 পৰা আৰম্ভ কৰিম। সুৰত ফুৰকানী 604 পৃষ্ঠাত। সুৰত ফুৰকানী হয় এয়া কোৰাণ শ্বৰীফ হয় আৰু সুৰত ফুৰকানী 25। ইয়াত আমি তলত এয়া হয় ইয়াৰ আৰবী ভাষাত আৰু উৰ্দুত লিখা আছে। আৰবী ভাষা লিখা উৰ্দুত আছে। এয়া ভাষা আৰবী হয় আৰু লিখা আছে উৰ্দু। যেনেকৈ এয়া হিন্দীত লিখি দিছে নাগৰী লিপিত, ইন কাদ জৰিয়ন আন আলিহিতান, এই ধৰণৰ এয়া যি গোটেই লিখা আছে এয়া হয় উৰ্দু ভাষা আৰু লিখা এনেকৈ আছে। এয়া চাওক, তেন্তে ইয়াৰ 52 নং আয়তটো চাওক, ইয়াৰ পৰা আৰম্ভ হয়, 51 নং সমাপ্ত হ'ল। ইয়াত লিখিছে ফলা তুতিয়াল, এয়া আৰবী ভাষা হয়। আল্লাহ তুতিয়াল কাফিৰন উবে জাহিদুল, ইয়াত লিপি কেৱল দেৱনাগৰী হয়। বিহি জিহাদাল কবিৰন, এয়া কবিৰন কওক বা কবিৰা কওক। এতিয়া ইয়াক এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। এতিয়া আপোনালোকক কোৰাণ মজিদ এই ভাষা অৰ্থাৎ লিখাৰ সময়ত ইয়াত কোৰাণ মজিদত আৰু কোৰাণ শ্বৰীফত আখৰৰো পাৰ্থক্য নাই, কিন্তু অনুবাদকসকলে আৰবী ভাষাৰ পৰা হিন্দী নাগৰীত লিখা হোৱা ইয়াক এওঁলোকে যিকোনো প্ৰকাৰে লিখিব পাৰে। কবিৰা কবিৰন, এয়া চাওক, কোৰাণ মজিদ মুতৰজম মে আৰবী মতন, প্ৰকাশক হ'ল আসিফ বুক ডিপো, 422 মতিয়া মহল, জামা মছজিদ, দিল্লী 6। এয়া চাব, তৰ্জুমা মৌলানা ফতেহ মোহাম্মদ খাঁ সাহিব জালন্ধৰীৰ, তসহি মৌলানা আব্দুল মজিদ সৰবৰ সাহিব, প্ৰকাশক সেই ফৰিদ বুক ডিপো প্ৰাইভেট লিমিটেড, নতুন দিল্লী, ইয়াৰ পৰা প্ৰকাশিত হৈছে। ইয়াৰ চাওক, সেই সুৰত ফুৰকানী কোৰাণ মজিদ 576 পৃষ্ঠাত, কোৰাণ মজিদ সুৰত ফুৰকানী 25। আমি শেষলৈ আহোঁ, 52 নং আয়ত, এজ ইট ইজ, স্থানৰো পাৰ্থক্য নাই ইয়াত। হালাল দুটিয়েল কাফিৰেন ৱে জাহিদুল বিহি জিহাদল কবিৰা, ইয়াক কবিৰন কোৱা, কবিৰ কোৱা, খবিৰা কোৱা, খবিৰন কোৱা, ই এটা শব্দৰেই পৰ্যায়বাচী ৰূপ। যেনেকৈ ইয়াত আয়ত নম্বৰ 58ত খবিৰা লিখিছে, ইবাদহি খবিৰা, ইবাদহি মানে ইবাদতৰ যোগ্য, ইবাদত মানে পূজা, পূজাৰ যোগ্য, খবিৰা কবিৰা কবিৰ। আৰু 59টো লিখা আছে হস আল বিহি আৰহমানুম ৰহমান ফসল বিহি খবিৰা, ইয়াক খবিৰা কোৱা, খবিৰন কোৱা, কবিৰা কোৱা, ইয়াৰ মাজত কোনো পাৰ্থক্য নাই। আমি আকৌ কোৰাণ শ্বৰীফক আগলৈ লৈ যাওঁ।
এয়া চাওক পবিত্ৰ কুৰাণ শ্বৰীফ। ৰূপান্তৰকাৰ হয় নন্দ কুমাৰ অৱস্থি আৰু এয়া সেয়াই কুৰাণ শ্বৰীফ। এয়া সেই ইলামী কিতাপ, এয়া সেইখনে কিতাপ য'ত সন্দেহৰ কোনো আশংকা নাই। আৰু এই আটাইবোৰ এয়াই। আমি আকৌ ইয়ালৈ আহোঁ, পৃষ্ঠা নম্বৰ 604, আয়াত নম্বৰ 52। এয়া চাব, এয়া সূৰত ফুৰকানী 25। ফলা তুতিয়াল কাফিরন ওয়া জাহিদুম বিহি জিহাদান কবীরন। এয়া 52 নম্বৰ আয়াত। এয়া কবীৰন কোৱা, কবীৰা কোৱা বা কবীৰ কোৱা। এতিয়া এওঁলোকে ইয়াক অনুবাদো কৰিছে। এয়া 51 সমাপ্ত হ'ল, 52 তেওঁলোকে অনুবাদো কৰিছে হিন্দীতে। তেন্তে এই পেগম্বৰ অৰ্থাৎ কুৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহ, যিজনক সম্পূৰ্ণ মুছলমান ধৰ্মই নিজৰ ভগৱান মানে, তেওঁ নিজৰ পয়গম্বৰ হজৰত মহম্মদ দেৱক আদেশ দি আছে যে হে পয়গম্বৰ, তুমি কাফিৰসকলৰ কথা নামানিবা। আৰু এই কুৰাণৰ দলিলৰ পৰা মই তোমাক যি আদেশ দি আছোঁ, এওঁলোকৰ মোকাবিলা বৰ জোৰেৰে কৰা। তেওঁলোকে কবিৰৰ অৰ্থ ডাঙৰ কৰি দিছে। আৰু ইয়াত লিখিব লাগিছিল যে এই যিবোৰ কাফিৰ লোক আছে, এওঁলোকে কবিৰক ভগৱান বুলি বিশ্বাস নকৰে। আৰু তুমি এওঁলোকৰ কথাত নাহিবা, মোৰ দ্বাৰা দিয়া হোৱা নিৰ্দেশত অটুট থাকিবা আৰু সেই কবিৰৰ বাবে সংঘৰ্ষ কৰিবা। তেওঁ ভগৱান আৰু কাফিৰে তেওঁক ভগৱান বুলি নামানে, ইয়াৰ চিধা অৰ্থ। তেন্তে এই পয়গম্বৰ, তুমি কাফিৰসকলৰ কথা নামানিবা। আৰু এই কুৰাণৰ দলিলেৰে মই তোমাক বাৰ্তা দি আছোঁ, ইয়াৰ দ্বাৰা তেওঁৰ অৰ্থাৎ সেই পৰমাত্মা কবীৰ দেৱৰ বাবে সেইসকলৰ লগত সংঘৰ্ষ কৰিবা, মোকাবিলা কৰিবা, দৃঢ়তাৰে সংঘৰ্ষ কৰিবা। এতিয়া আয়াত নম্বৰ আমি 53 চাওঁ, 52 আমি পঢ়িলোঁ। আৰু এয়া ক'লোঁ যে এই কবিৰ সেই পৰমাত্মা আৰু তেওঁৱেই যিজনে দুটা নদীক একত্ৰিত কৰিছিল, যিজনে গোটেই সৃষ্টি ৰচিলে, তেওঁলোকৰ কোৱাৰ অৰ্থ হ'ল চলাইছিলে। এটাৰ পানী মিঠা পিয়াহ পলুৱা আৰু এটাৰ বৰ তিতা, আৰু দুয়োটাৰে মাজত আৰ আৰু মজবুত আলি বনাই দিছিলে। অৰ্থাৎ তলত পৃথিৱীত মিঠা আৰু তিতা পানী আছে, দুয়োটাই বেলেগ বেলেগকৈ আছে। আৰু তেওঁৱেই হয় যিজনে পানীৰ টোপালেৰে মানুহ উৎপন্ন কৰিছে। পাছত তেওঁক চাহিবে নছব অৰ্থাৎ কাৰোবাৰ পুত্ৰ অথবা পুত্ৰী, আৰু শহুৰেকৰ ঘৰৰ অৰ্থাৎ কাৰোবাক জোৱাই বোৱাৰী বনালে। আৰু তোমাৰ পৰৱৰ্তীগাৰ অৰ্থাৎ কুৰাণ শ্বৰীফৰ জ্ঞানদাতাই কোনো অন্য পৰৱৰ্তীগাৰৰ ফালে সংকেত কৰি আছে, হজৰত মহম্মদক কৈ আছে। আৰু তোমাৰ পৰৱৰ্তীগাৰ সকলো বস্তু কৰাত শক্তিমান। আৰু কাফিৰে আল্লাহৰ বাহিৰে এনেসকলক পূজে যিয়ে না তেওঁক লাভ দিব পাৰে আৰু না তেওঁলোকক লোকচান। এওঁলোকে কৰ্ম কম বা বেছি কৰিব নোৱাৰে, দেৱতাসকলক পূজে। আৰু কাফিৰেতো নিজৰ পৰৱৰ্তীগাৰক পিঠি দি থৈছে, মুখ ঘূৰাই ৰাখিছে। এতিয়া 55 ইয়াতে সমাপ্ত হৈ যায়। এই পয়গম্বৰ, মই তোমাক সুখবৰ শুনাবলৈ আৰু মাথো শাস্তিৰ পৰা ভয় কৰিবলৈ পঠাইছোঁ। এতিয়া 57, এই লোকসকলক কোৱা যে মই তোমালোকৰ পৰা এই আল্লাহৰ আদেশত একো মজদুৰি বিচৰা নাই। হয়, যিয়ে বিচৰা নিজৰ পৰৱৰ্তীগাৰলৈ গৈ পোৱাৰ ৰাস্তা বাছি লোৱা। এতিয়া 58, আৰু এই পয়গম্বৰ সেই জীৱিতৰ ওপৰত হজৰত মহম্মদ দেৱে, যিয়ে পূৰ্ণ পৰমাত্মা কবিৰ দেৱক জীৱিত মহাত্মা ৰূপত পাইছিল,
গতিকে ইয়াত কোৱা হৈছে যে তুমি তেওঁক পাইছিলা জীৱিত মহাত্মাৰ ৰূপত। সেই জীৱিতৰ প্ৰতি ইয়াৰ অৰ্থ চৈতন্যই কৰিছে সেই জীৱিতৰ ওপৰত বিশ্বাস ৰাখা, যিজন কেতিয়াও মৰিবলগীয়া নহয়, অৰ্থাৎ অমৰ, আৰু তেওঁৰ সুনাম আৰু সুনামৰ লগত তেওঁৰ পবিত্ৰ জ্ঞান দি থকা, অৰ্থাৎ কোৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহ, যি এই সম্পূৰ্ণ মুছলমান সমাজে মানে যে আমাৰ ভগৱানে পবিত্ৰ কোৰাণ শ্বৰীফৰ জ্ঞান দিছে, সেই আল্লাহে কৈ আছে এয়া কোনো আন ভগৱানৰ বাবে পবিত্ৰ জ্ঞান দি থকা নিজ ভক্তসকলৰ পাপৰ পৰা বহুত সাৱধান আছে। ইয়াত এওঁলোকে এই খবিৰাৰ 58 নং আমি পঢ়ি আছো, এই খবিৰাৰ ইবাদহি খবিৰা, পূজাৰ যোগ্য কবিৰা, কবিৰ পৰমাত্মা, ইয়াৰ অৰ্থ এওঁলোকে যথেষ্ট কৰিছে, বহুত কৰিছে। ইয়াত চাওক, সেই পাপেৰে তেওঁ যথেষ্ট সাৱধান আছে, যথেষ্ট কৰি দিছে। ইয়াত লিখিব লাগিছিলে সেই কবিৰ নামৰ পৰমাত্মা, সেই কবিৰ নামৰ পৰমাত্মা নিজৰ ভক্ত সেই জীৱিতৰ ওপৰত বিশ্বাস ৰাখা, যিজনৰ কেতিয়াও মৃত্যু নহয়, তেওঁ অবিনাশী বাস্তৱত, আৰু সুনামৰ লগে লগে তেওঁৰ পবিত্ৰ জ্ঞান দি থকা, আৰু নিজৰ ভক্তসকলৰ পাপেৰে, অৰ্থাৎ সেইসমূহ পাপ নাশক, ভুলবোৰ অপৰাধক নাশ কৰে। তেওঁ কবিৰ আল্লাহ হয়, তেওঁ ভালদৰে জানে নিজৰ ভগতৰ বিষয়ে, তেওঁলোকৰ ওপৰত কি বিপদ আহি আছে, 59 বৰ ভাল কৰি দিছে। যিয়ে আকাশ আৰু ভূমি আৰু যিবোৰ ইয়াৰ মাজত আছে আটাইবোৰ 6 দিনত উৎপন্ন কৰিছে, আৰু পাছত সিংহাসনলৈ গৈ বিৰাজমান হৈছিলে সেই আল্লাহ বাৰা। ইয়াত লিখিব লাগিছিল সেই আল্লাহ কবিৰ। ইয়াত চাওক, ৰেহমান, ইয়াত 59 ই খবিৰ শব্দ আছে, আৰু মানুহ অৰ্থাৎ ৰেহমান, ফচল বিহি খবিৰন, ইয়াক খবিৰা কোৱা, খবিৰন কোৱা একেটাই হয়। ইয়াৰ অৰ্থ ডাঙৰ কৰি দিছে এওঁলোকে। 59 নম্বৰ আয়তত সূৰত ফুৰকানী 25ত, যিয়ে আকাশ আৰু ভূমি আৰু যিবোৰ ইয়াৰ মাজত আছে সকলো 6 দিনত উৎপন্ন কৰিছে, আৰু পিছত সিংহাসনত গৈ বিৰাজমান হৈছে। 6 দিনত সৃষ্টি ৰচিলে, আৰু 7ম দিনাই আল্লাহ অৰ্থাৎ কবিৰ আল্লাহ পূৰ্ণ পৰমাত্মা সিংহাসনত গৈ বিৰাজমান হ'ল। সেই আল্লাহ ডাঙৰ, অৰ্থাৎ আল্লাহ কবিৰ ৰহমান হয়, দয়ালু হয়। গতিকে তেওঁৰ খবৰ, অৰ্থাৎ কোৰাণ শ্বৰীফৰ জ্ঞান দিওঁতা আল্লাহো সেই পূৰ্ণ পৰমাত্মাৰে বাখবৰ নহয়, তেওঁৰ বিষয়ে জ্ঞাত নহয়। সেয়েহে তেওঁৰ খবৰ হজৰত মুহাম্মদক কৈ আছে যে সেই পূৰ্ণ পৰমাত্মাৰ খবৰ, যিজনে সৃষ্টি ৰচিলে, সিংহাসনত গৈ বহিলে। কোনো বাখবৰ ইলমসকলক সুধি চোৱা, বাখবৰক অৰ্থাৎ তত্ত্বদৰ্শী সন্তক সুধি চোৱা, মই নাজানো। আকৌ পঢ়ক, যিয়ে আকাশ আৰু মাটি আৰু যি ইয়াৰ মাজত আছে গোটেই 6 দিনত উৎপন্ন কৰিছে, পিছত সিংহাসনত গৈ বিৰাজমান হৈছে। সেই আল্লাহ ডাঙৰ, সেই আল্লাহ কবিৰ ৰেহমান হয়। গতিকে তেওঁৰ খবৰ কোনো জ্ঞাতজনক সুধি চোৱা। এয়া 59 আয়ত শেষ হ'ল। এতিয়া পুণ্যাত্মাসকল, ইমান প্ৰমাণ আছে আমাৰ সৎ গ্ৰন্থত। এতিয়া ইয়াৰে সিদ্ধ হৈ গ'ল যে দুয়োখন পবিত্ৰ সৎগ্ৰন্থই মিলি জুলি এয়া সিদ্ধ কৰি দিছে যে পৰমাত্মা মনুষ্য সদৃশ শৰীৰযুক্ত, মনুষ্যৰ দৰে সাকাৰ, আৰু তেওঁৰ নাম কবিৰ হয়। এয়া পবিত্ৰ বেদেও প্ৰমাণিত কৰে যে তেওঁ পৰমাত্মা কবিৰ দেৱ হয়। আমি তেওঁক কবিৰ দেৱ বুলি লিখো। বেদত কবিৰ দেৱ, কবিৰ লিখা আছে, কবিৰ। আমি তেওঁক কবিৰ দেৱ ক'ব ধৰিছো।
কবিৰ চাহেব ক'ব ধৰিছোঁ। এতিয়া পৰমাত্মা কবিৰ দেৱে কি কৈছে? গৰীবদাস চাহেব দেৱে কবিৰ পৰমেশ্বৰ দেৱৰ জীৱন লীলা নিজৰ অমৃত বাণীত লিপিবদ্ধ কৰিছে। मोहम्मद बोध सुनो ब्रह्म ज्ञानी, शंकर द्वीप आए धुन ध्यानी। लोक दीप को हम ले गयो, इच्छा रूपी वहाँ नहीं रहो। उल्ट मोहम्मद महल पठाया, गुज बीरज एक कलमा लाया। रोजा बंग नमाज दे रे, बिस्मल की नहीं बात कही रे। चार यार मिल मसलत भीनी, गऊ पकड़कर बिस्मल कीनी। तब हम मोहम्मद याद किया रे, शब्द स्वरूपी हम बेग गया रे। मुई गऊ हम बेग जवाई, तब मोहम्मद का निश्चय आई। तुम सत कबीर अल्लाह दरवेसा, मनी मोमन मोहम्मद का गया अंदेशा। दास गरीब अनाहद थीरम, भजलो सतनाम और सत कबीरम। এতিয়া ইয়াত গৰীবদাস চাহেব দেৱে স্পষ্ট কৰিছে যে কবিৰ পৰমেশ্বৰে হজৰত মহম্মদ দেৱক লগ পাইছিলে আৰু তেওঁক নিজৰ সৎলোকলৈ লৈ গৈছিলে। লোকদ্বীপ ইয়াত এক ব্ৰহ্মাণ্ডৰ মাজত এখন ৰাজদূত ভৱন আছে, যেনেকৈ প্ৰত্যেক দেশৰ থাকে। ইয়াত এই ব্ৰহ্মাণ্ডত পৰমাত্মাৰ এটা বেলেগ ঠিকনা আছে। ইয়াক না ব্ৰহ্মাই জানে, না বিষ্ণুৱে জানে, না শিৱই জানে, আৰু কালো তালৈ গৈ নাপায়। গতিকে তাতে পৰমাত্মাই কৈছে যে মই মহম্মদক তালৈ লৈ গৈছিলোঁ। ইচ্ছাৰূপীভাৱে তাত নাথাকিলে, কাৰণ হজৰত মহম্মদ দেৱৰ ইয়াত লাখ লাখ অনুগামী হৈছিল, কিন্তু তাতে তেওঁ নিজ ইচ্ছাৰে নাথাকিল। যেতিয়ালৈকে তাতে থকাৰ ইচ্ছা নহ'ব তেতিয়ালৈকে পৰমাত্মাই ৰাখিব নোৱাৰে। কেতে উল্ট মহম্মদ মেহেল পঠায়, ওলোটাই শৰীৰৰ ভিতৰলৈ তেওঁক পঠিয়াই দিছিলে, তেওঁৰ আত্মাক লৈ গৈছিল। আৰু কোৱা হয় उल्ट मोहम्मद महल पठाया, गुज बीरज एक कलमा लाया। रोजा बंग नमाज दे रे, बिस्मल की नहीं बात कही रे। হজৰত মহম্মদ দেৱে আপোনালোকক গৰু অথবা আন কোনো পশু পূজন কৰিবলৈ কোৱা নাই। তেওঁ কেৱল ৰোজা ৰাখিবলৈ আৰু বংগ আৰু নামাজ, মছজিদৰ ওপৰত উঠি আজান দিবলৈ আৰু কেৱল নামাজ পঢ়িবলৈহে কৈছিলে, কোনো গৰুক মাৰিবলৈ নাই কোৱা। কি আছিল? এবাৰ কি হ'ল যে হজৰত মহম্মদ দেৱে যেতিয়া পৰমাত্মাক লগ কৰি উভতি তেওঁক লৈ গৈছিল এই পৰমাত্মা কবিৰ দেৱে, গতিকে কিছু সময় মালিকৰ লগত থাকিলে কিছু সিদ্ধি আহি যায়। সেই পৰমাত্মা ইমান সিদ্ধি সম্পন্ন, যেনেকৈ চুম্বকৰ লগত কিছু সময় লোহা ৰাখিলে অস্থায়ী চুম্বক হৈ যায়, এনেকুৱা সিদ্ধি হজৰত মহম্মদ দেৱৰ আহি গ'ল। হজৰত মহম্মদ দেৱ এদিনাখন বহি আছিলে আৰু তেখেতে কাৰোবাৰ ছাগলী মাৰিলে নিজ সিদ্ধিৰে, আৰু ছাগলীটো মৰি গৈছিল। এতিয়া সেই ব্যক্তিজনে কান্দিব ধৰিলে যে স্বামীজী, মোৰ এই গৰীবৰ মাথো এটাই ছাগলী আছিল আৰু ই মৰি গ'ল, মোৰ কি হ'ব? তেতিয়া তেওঁ সিদ্ধিৰে, আৰু বহুতো লোক তাতে আছিলে, চৰাই থকা ভেড়া ছাগলী তেওঁলোকে বেছিকৈ পালে। তেতিয়া হজৰত মহম্মদ দেৱে তাক জীৱিত হ'বলৈ আদেশ দিলে, সি জীৱিত হৈ গ'ল। তেতিয়া সেই ব্যক্তিজনৰ আনন্দৰ সীমা নোহোৱা হ'ল, আৰু যিমান মুছলমান তেওঁৰ অনুগামী যাতে থিয় হৈ আছিল 10-20 জন, তেওঁলোকৰো আশ্চৰ্যৰ সীমা নাথাকিল। সকলো ঠাইত নগৰে নগৰে ঢোল পিটিলে যে আমাৰ হজৰত মহম্মদ দেৱ নবী হয়, আৰু তেখেতে ছাগলী মাৰি জীৱিত কৰি দিছে। এতিয়া এই কথাৰ আন লোকসকলে বিৰোধিতা কৰিলে যে মিছা কৈছে, এয়া হ'বই নোৱাৰে। যদি এনেকুৱা কৰিব পাৰে তেনেহ'লে আমি তেওঁক মানি ল'ম।
তেতিয়া এই কথাৰ বিৰোধিতা হোৱা দেখি চাৰিজন ব্যক্তিয়ে মিলি হজৰত মহম্মদ দেৱক প্ৰাৰ্থনা কৰিলে। হজৰত মহম্মদ দেৱক ক'ব ধৰিলে যে মানুহে এনেকৈ কৈ আছে যে আপোনাৰ পীৰে একো কৰিব নোৱাৰে। হে পয়গম্বৰ, তুমি মিছা কৈছা, তুমি ছাগলীক মাৰি জীৱিত কৰা নাই, আমাক মিছা কৈ আছে। তেতিয়া হজৰত মহম্মদ দেৱে ক'লে যে ঠিক আছে, তেওঁলোকক মাতি দিয়া, মই এজনী গাইক মাৰি জীৱিত কৰিম। সেই লোকসকলেও কিছু কঠিন কৰি দিলে যে তুমি এই গাইক জীৱিত কৰি দিয়া, আমি মানি ল'ম। তেতিয়া সেই দিন নিশ্চিত হ'ল, সেই গাইজনী তাতে থিয় কৰোৱা হ'ল আৰু বহুত দৰ্শক একত্ৰিত হ'ল। হজৰত মহম্মদ দেৱে নিজ বচনেৰে গাইজনীক মাৰি দিলে, কিন্তু গাইজনী জীৱিত নহ'ল, কাৰণ সেই সিদ্ধি শেষ হৈ গ'ল। তেতিয়া পৰমাত্মাক মনত পেলালে। কোৱা হয়, तब हम मोहम्मद याद किया रे, शब्द स्वरूपी हम बेग गया रे, मुई गऊ हम तत्काल जिवाई, तब मोहम्मद का निश्चय आई। तुम कबीर अल्लाह दरवेशा और मोहम्मद का गया अंदेशा। আৰু ভ্ৰম আঁতৰিল, ক'লে যে আপুনিতো সঁচাকৈ পৰমাত্মা হয়। चार यार मिल मसलत की नी, गऊ पकड़कर बिस्मिल की नी, तब हम मोहम्मद याद किया रे। হয়, এয়া দুই সময়ত এনেকুৱা হৈছে। এবাৰতো হজৰত মহম্মদ দেৱে স্বয়ং বচনেৰে মাৰি জীৱিত কৰিছে, তেতিয়াও এই স্থিতি তেওঁৰ সৈতে হৈছিল। तो क्या कहते हैं, मारी गऊ शब्द के तीरम, ऐसे होते मोहम्मद पीरम, और शब्द फेर जवाई, ऐसे पीर मोहम्मद भाई, जिन्होंने अंसार रखा गोसत नहीं बाख्या, ऐसे पीर मोहम्मद भाई। এতিয়া কি কোৱা হৈছে যে যেতিয়া সেই গাই জীৱিত কৰিলে, পৰমাত্মা তাত জিন্দা মহাত্মাৰ ৰূপত গৈছিল, কৈছে মই আকৌ সেই গাই জীৱিত কৰিছোঁ, কিন্তু তাতে মোক পৰমাত্মাই কৈ আছে হজৰত মহম্মদৰ বাহিৰে আন কোনেও দেখা পোৱা নাছিলে, মই সেই জীৱিত কৰিছোঁ। আৰু দৰ্শকে ভাবিলে যে হজৰত মহম্মদ দেৱে জীয়াই তুলিছে, কিন্তু হজৰত মহম্মদ দেৱে গম পাই গৈছিল যে এয়া মোৰ শক্তিৰ বাহিৰে। তেন্তে কি কোৱা হৈছে, কবিৰ চাহেবেও কৈছে, नबी मोहम्मद नमस्कार है राम रसूल कहाया, 1,80,000 को सौगंध जिन नहीं कर चलाया। अरस कुर्स पर अल्लाह तकत है और उसके कुर्स पर অৰ্শৰ কুৰশত অৰ্থাৎ অন্তিম সীমাত আল্লাহ বহি আছে, অৰ্শ কুৰশত আল্লাহ বহি আছে, সেই পৰমাত্মাৰ সিংহাসন আছে। খালেক বেন খালি, সেই পৰমাত্মাৰ দৃষ্টিৰ পৰা কোনো জীৱ বাহিৰত নাই। और वो पैगंबर पाक पुरुषते साहिब के अब्दाली। কোৱা হৈছে সেই মহাত্মা যি পয়গম্বৰ আছিল হজৰত মহম্মদৰ দৰে, তেওঁ এজন পুণ্যাত্মা আছিলে, পাক আত্মা আছিলে, পবিত্ৰ আত্মা আছিলে আৰু পৰমাত্মাৰ কৃপা পাত্ৰ আছিল। আকৌ কৈছে যে अरस कुर्स पर अल्लाह तकत है, खालिक बिन नहीं खाली, वह पैगंबर पाक पुरुषते साहिब के अब्दाली, और 1,80,000 को सौगंध जिन नहीं कर चलाया। হজৰত মহম্মদ দেৱৰ সেই সময়ত যেতিয়া তেওঁৰ মৃত্যু হ'ল, 1,80,000 তেওঁৰ অনুগামী আছিল। গতিকে ইয়াতে প্ৰমাণ কৰিব বিচাৰিছে যে এই পুণ্যাত্মাসকলে, মুছলমানসকলে কেতিয়াও মাংস খোৱা নাছিল, আৰু আজি তোমালোকে এনেকুৱা কৰিছা যে মাংস নাখালে মুছলমান নহয়, এয়া আচৰিত কথা। এতিয়া এই মুছলমান ধৰ্ম উত্থানৰ প্ৰায় 1400 বৰ্ষ হৈ গ'ল। গতিকে ইয়াত বেয়া স্থান পোৱাটো একেবাৰে স্বাভাৱিক কথা। এতিয়া এই শিখ ধৰ্ম,
এওঁলোকৰ প্ৰায় 500 বছৰ হৈছে, 450 বছৰ শিখ ধৰ্মৰ উত্থানৰ। এনেতো এই কবিৰ চাহেবদেৱৰ পেৰেলেল নানক চাহেবদেৱ সমান্তৰাল আছিল। তেওঁৰ সমান্তৰাল হ'ল যেতিয়া 600 বছৰ ধৰি লোৱা। আৰু এতিয়া ইয়াত শিখ ধৰ্মত এনেকৈ মাংস খায় যেনেকৈ গাজৰ মূলা খোৱা হয়। আৰু এওঁলোকেও কিছুদিনত ক'ব যে আমাৰ গুৰুদেৱেও খাইছিলে, তেওঁ মহাপুৰুষ এনেকুৱা আছিল, তেওঁ চোৱাও নাছিলে মাছ মাংস ইত্যাদি। তেওঁৰ বাবেতো বহুত বিষতুল্য আছিল। আৰু নিজৰ ভক্তক তেওঁ শিখ ধৰ্মৰ গুৰুৱে কেতিয়াও এলাও কৰা নাছিলে। আৰু এতিয়া চাওক তাত কিমান বজ্ৰপাত হ'ল। গতিকে পুণ্যাত্মাসকল, এই প্ৰকাৰে এই মুছলমান ধৰ্মৰ মাজত মাংস খোৱাৰ যি পৰম্পৰা আছে এয়া একেবাৰে ভুল। আমাৰ সন্তানক যদি কোনোবাই মাৰিবলৈ ধৰে তেন্তে আমাৰ কেনেকুৱা লাগিব। সেয়েহে পৰমেশ্বৰ কবীৰদেৱে কৈছিলে যে ভাই মাংস খোৱাটো মহাপাপ। গৰীবদাস চাহেবদেৱে তেওঁৰে দ্বাৰা দিয়া হোৱা জ্ঞানক আগলৈ নিজৰ অমৃত বাণীত চিত্ৰিত কৰিছে। नहीं है दारमदारा वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा वहाँ तो नहीं है दारमदारा। उस दरगाह में धर्म राय है, उस दरगाह में एक धर्म राज है, न्यायाधीश है, लेखा लेगा सारा, वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा, वहाँ तो नहीं है दारमदारा। मुल्ला को के बंग सुनावे, मुल्ला को के बंग सुनावे, ना बैरा करतारा, वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा, वहाँ तो। 300 रोजे खून करत हो, 300 रोजे खून करत हो, क्यों कर हो दीदारा, वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा, वहाँ तो नहीं है दारमदारा। मूल गवाए चले हो काजी, मूल गवाए चले हो काजी, भर लिया घोर अंगारा, वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा, वहाँ तो नहीं है दारमदारा। भौजल बूढ़ गए हो भाई, भौजल डूब गए हो भाई, थारा कीजिएगा मुँह काला, वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा, वहाँ तो नहीं है दारमदारा। वेद पढ़े पर भेद न जाने, वेद पढ़े पर भेद न जाने, ये बातें पुराण 18, वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा, वहाँ तो नहीं है दारमदारा। এতিয়া কবিৰ পৰমেশ্বৰদেৱে মুছলমানসকলৰ মোল্লা আৰু কাজীসকলক বুজাই আছে যে তোমালোকে যি মাৰ্গত চলি আছা এয়া আমাৰ সদগ্ৰন্থৰ বিপৰীত। এতিয়া হিন্দুসকলৰ পাণ্ডা ব্ৰাহ্মণসকলক ধমক দি আছে, বুজাই আছে। वेद पढ़े पर भेद न जाने, वेद पढ़े पर भेद न जाने, ये बातें पुराण 18, वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा, वहाँ तो नहीं है दारमदारा। जड़ को अंधरा पान खवावे, শিলৰ মূৰ্তিৰ আগত ফুল পাত অৰ্পণ কৰে, তুলসীৰ পাতো। जड़ को अंधरा पान खवावे और भूल गया सृजनहारा, वहाँ तो नहीं है दारमदारा, नहीं है दारमदारा, वहाँ तो नहीं है दारमदारा। उजड़ खेड़े बहुत बसाए, उजड़ खेड़े बहुत बसाए, वहाँ बकरा झोटा मारा, वहाँ तो नहीं है दारमदारा,
नहीं है दारमदारा वहाँ तो नहीं है दारमदारा। जाको तो तुम मुक्ति कहते हो, जाको तो तुम मुक्ति कहते हो, सो है कच्चे बारा वहाँ तो नहीं है दारमदारा। मांस मछलियाँ खाते पांडे, मांस मछलियाँ खाते पांडे, किस भी तरह है अचारा वहाँ तो नहीं है दारमदारा। नहीं है दारमदारा वहाँ तो नहीं है दारमदारा। सौ जजमान नरक में चाले, सौ जजमान नरक में चाले, डूबे सौ परिवार वहाँ तो नहीं है दारमदारा। नहीं है दारमदारा वहाँ तो नहीं है दारमदारा। छाती तोड़े हनजम किंकरे, छाती तोड़े हनजम किंकरे, वहाँ लग गए जम का लारा वहाँ तो नहीं है दारमदारा। नहीं है दारमदारा वहाँ तो नहीं है दारमदारा। दास गरीब कहे बेपाजी, दास गरीब कहे बेकाजी, ना कहीं वार न पारा वहाँ तो नहीं है दारमदारा। এতিয়া পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱে বুজাইছিলে, কৈছিলে। সেই চিত্ৰণ এজ ইট ইজ গৰীব দাস দেৱে নিজৰ লেংগুৱেজত বাণীত লিখিছে। হিন্দুসকলক কৈছিলে যে তোমালোকে বেদ পঢ়া, কিন্তু বেদত এনেকুৱা কতো বৰ্ণনা নাই, এনেকুৱা কতো উল্লেখ নাই যে তোমালোকে যিবোৰ সাধনা কৰা, কোৱা হৈছে জড়বস্তুৰ মূৰ্তি বনাইছে, তাৰ পূজা কৰিছে, ভগৱানক পাহৰি পেলাইছে। আৰু সেই পৰমাত্মাৰ ৰাজসভাত, অৰ্থাৎ ধৰ্ম ৰাজদেৱৰ ৰাজসভাত যেতিয়া তোমালোক যাবা, তাতে ন্যায়াধীশ বহি আছে, ধৰ্মৰাজ। ইয়াৰ ন্যায়াধীশকে ধৰ্মৰাজ কোৱা হয়, যি কালৰ ন্যায়াধীশ। তেন্তে কি কয়, তোমাৰ গোটেই হিচাপ ল'ব, একাউণ্ট ল'ব। আৰু তাতে একো, ইয়াত তুমি যি নিজৰ মনে বিচৰা ধৰণে সাধনা কৰি আছা, ইয়াৰ জৰিয়তে তাতে আপুনি কোনো ৰেহাই নাপায়। সেইকাৰণে সৎ সাধনা কৰক আৰু নিজৰ, নহ'লে কৈছে छाती तोड़े अनजम किंकरे, যমৰ দূতে তাত তোমাক বৰ বেয়াকৈ পিটিব। और लग गए जम का लारा। কোৱা হয় তাতে যমৰ দূতে বৰ বেয়াকৈ মাৰে, ক'ৰবাত পিটে, ক'ৰবাত মাৰে। কিয়নো সূক্ষ্ম শৰীৰত প্ৰাণীৰ মৃত্যু নহয়, তেওঁলোকৰ মাৰেৰে, কিন্তু বিষ বহুত হয়, কষ্ট বহুত হয়। এতিয়া পুণ্যাত্মাসকল, এতিয়া দুই সৎগ্ৰন্থই মিলি পৰমাত্মাক সাকাৰ সিদ্ধ কৰিছে। এতিয়া যেনেকৈ এখন পবিত্ৰ সৎগ্ৰন্থ গুৰু গ্ৰন্থ চাহেব, পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰমাক্ষৰ ব্ৰহ্ম, কবিৰ দেৱ, কবিৰ চাহেব, সেই কাশীৰ ধানক শিপিনী নানক চাহেব দেৱক, কাৰণ আদৰণীয় নানক চাহেব দেৱ প্ৰথমতে হিন্দু ধৰ্মত জন্মগ্ৰহণ কৰিছিলে আৰু শ্ৰী কালুৰাম মেহতা খত্ৰীৰ ঘৰত জন্মিছিলে। আৰু ব্ৰজলাল পাণ্ডেৰ পৰা নানক চাহেব দেৱে গীতা পঢ়িছিলে আৰু সেই আধাৰেৰে তেওঁ ভগৱানৰ যেনেকুৱা জ্ঞান তেওঁ শুনিছিলে তাকেই ফাইনেল মানিছিলে। গতিকে পৰমেশ্বৰ কবিৰ দেৱে যেতিয়া নানক চাহেব দেৱ চুলতানপুৰ চহৰত নিজৰ ভনীয়েক নানকীৰ ঘৰত তাত থাকিছিলে আৰু তেওঁৰ অৰ্থাৎ ভনীজোৱায়ে, যাৰ চুলতানপুৰ চহৰৰ নবাবৰ সৈতে ভাল চিনা পৰিচয় আছিল, তাতে তেওঁ অধিকাৰী আছিল। গতিকে তেওঁ এই নানক চাহেব দেৱক তাতে চাকৰিত লগাইছিল, মোদী খানাত, খাজানাত।
গতিকে সদায় বেই তাতে চুলতানপুৰ চহৰৰ কাষেৰে এখন বেই নদী বৈছিল। গৰমৰ দিন আছিল, সদায় গা ধুবলৈ নানকদেৱ আৰু অন্য গাঁওবাসী সেই নদীত গা ধুবলৈ গৈছিলে। তাতে পৰমেশ্বৰ কবীৰদেৱে লগ পাইছিল জীৱিত মহাত্মাৰ ৰূপত। কাশীত অন্তৰ্ধান হৈ তাত প্ৰকট হৈছিলে লাহোৰত। এতিয়া পাকিস্তান হৈছে, আগত হিন্দুস্তানেই আছিল গোটেই। তাতে চুলতানপুৰত গৈ প্ৰকট হৈছিল। তাতে বহি এজন জীৱিত মহাত্মাৰ ৰূপত তেওঁৰ সৈতে বাৰ্তালাপ কৰিলে। বহুত ভগত তাতে গা ধুবলৈ গৈছিলে, তেওঁলোকে বহি শুনি আছিলে। নানক চাহেবদেৱক বহু প্ৰশ্ন উত্তৰ কৰিছিলে। পাছত নানক চাহেবদেৱে যেতিয়াই গা ধুবলৈ ডুব মাৰিলে, পৰমাত্মাই তেওঁক অন্তৰ্ধান কৰিলে আৰু সচখণ্ড লৈ গ'ল। তাতে দৰ্শকসকল যিসকলে গা ধুবলৈ গৈছিল তেওঁলোকে ভাবিলে নানকদেৱ ঢুকাল, ডুবি গ'ল, আৰু চাৰিওফালে হাহাকাৰ লাগি গ'ল। জালুৱাই জাল পেলালে, নবাবেও তাত সকলো চাকৰক পঠালে, জালুৱৈক মতা হ'ল জাল লৈ। এতিয়া এওঁলোকে বিচাৰি আছে ডাউন ষ্ট্ৰীমত আৰু ভগৱানে লৈ গ'ল আপষ্ট্ৰীমত। ওপৰত যিফালৰ পৰা পানী আহি আছিল, বহুত দূৰ দূৰলৈ বিচৰাৰ পিছত সকলোৱে কৈ দিলে যে তেওঁ মৰি গ'ল, ডুবি গ'ল নদীত। আৰু নানক চাহেবদেৱক পৰমাত্মাই সচখণ্ডলৈ লৈ গ'ল। তৃতীয় দিনা উভতাই পঠালে। তৃতীয় দিনা নানক চাহেবদেৱক সেই বেই নদীৰ পাৰত ৰাতিপুৱাই দেখি সকলোৰে আনন্দৰ সীমা নাথাকিল। আৰু নানক চাহেবদেৱ উভতি আহিলে, মুদীখানালৈ গ'ল আৰু গোটেই খাজনা বিলাই দিলে। তোমালোকৰ আগলৈ গধনা কৰা নাই, কাৰণ গম পাই গ'ল এইবোৰ সকলো মিছা। গতিকে খাজানা খালী কৰি গৈ বহিল এজন জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি শ্মশান ঘাটত। বৈৰাগ হৈ গ'ল তেওঁৰ। বেলেগৰ পৰা নবাবে গম পালে যে আপোনাৰ সেৱকে আপোনাৰ মুদীখানা শেষ কৰি দিছে, বিলাই দিছে। তেতিয়া গোটেই একাউণ্ট কৰা হ'ল। আৰু জয়ৰাম নাম আছিল তেওঁৰ, জয়ৰাম দেৱ নাম আছিল তেওঁৰ ভিনীয়েকৰ, নানকদেৱৰ ভিনীয়েকৰ। তেওঁক মাতি অনা হ'ল যে তোমাৰ কথা ভাবি আমি তেওঁক ৰাখিছিলোঁ, কিবা কম হ'লে তোমাৰ পৰা ল'ম। নবাবে কৈ দিলে জয়ৰাম দেৱক, তেওঁ এওঁৰ সাক্ষী আছিল, অৰ্থাৎ জমানত আছিল। যেতিয়া গোটেই হিচাপ কৰা হ'ল, তেতিয়া নানক চাহেবদেৱৰ 760 টকা আৰু নবাবৰ ফালে বেছি ওলাল। তেতিয়া সময়ত 760 টকা আজিৰ দিনৰ 7,60,000 হ'ব। এয়া মানি লোৱা 600 বছৰ আগত। তেতিয়া নবাবে বাৰ্তা পঠালে, তেওঁক মতা হ'ল যে আপুনি আপোনাৰ 760 টকা লৈ লওক আৰু আকৌ চাকৰিত যোগদান কৰক। তেতিয়া নানক চাহেবদেৱে ক'লে, এতিয়াতো মই সেই সঁচা চৰকাৰৰ চাকৰি কৰিম, ইয়াৰ চৰকাৰৰ চাকৰি মই নকৰোঁ। তেতিয়া তেওঁ সুধিলে যে কোন সঁচা চৰকাৰ? সেই পৰম পিতা সৎপুৰুষ, অকাল পুৰুষ, সেই পৰমাত্মাৰ চাকৰি কৰিম, তেখেতে আদেশ কৰিছে। তেখেতে আপোনাক কেতিয়া আদেশ কৰিছে? যে তেখেতে মোক বেই নদীত ডুবি যোৱাৰ বাহানা কৰি সচখণ্ডলৈ নিছিলে আৰু তেখেতক মই বিচাৰিম, তেওঁ পৃথিৱীলৈ আহিছে। প্ৰথম উদাসীন যাত্ৰাত নানক চাহেবদেৱ বেনাৰসীত গ'ল, কাশীত। কাৰণ বাৰ্তাৰ সময়ত পৰমেশ্বৰে কৈছিলে আৰু ওপৰত সচখণ্ডতো কৈছিলে যে মই কাশীত বেনাৰসীত শিপিনী ধানকৰ কাম কৰোঁ আৰু তালৈ আহি যাবা, তোমাক সতনাম দিম। তেতিয়া নানক চাহেবদেৱ তাতে গৈ পালে, দেখিলে যিজনে সতলোকলৈ লৈ গৈছিল সেই প্ৰভু, সেই ৰূপত সেই পৰমাত্মাই শিপিনী ধানকৰ কাম কৰি আছে, পীৰাত বহি কাপোৰ বৈ আছে। তেতিয়া নানক চাহেবদেৱে নিজ চকুৰে দেখি কৈছিলে, फाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश खरा सियाणा भोता बार ये धानक रूप रहा करतार। अब वो धानक रूप रहा करतार। এতিয়া তাতে সকলোৱে কৈ আছে, আত্মাৰে কান্দি আছে, মাতি আছে যে আহা লোকসকল, চোৱা এয়া শিপিনীৰ ওপৰত বহি আছে, এওঁ ভগৱান, এওঁ সৎপুৰুষ, সচখণ্ডলৈ মোক লৈ গৈছিল। এতিয়া পৰমাত্মাই জানিছিলে যে এই সৰল ব্যক্তিজনৰ কথা কোনেও নামানে। अब क्या बताते हैं, जो देखेगा मेरे धाम को सो जानत है मुझ, कह कबीर तो से कहूँ सुन गायत्री गुज। যে যিয়ে মোৰ সৎলোক, ওপৰৰ লোক,
সম্পূৰ্ণ সংসাৰৰ সঞ্চালক ৰূপত মোক দেখিব, তেওঁ মোক ভগৱান মানিব আৰু আনেতো ঠাট্টা কৰিব, তেন্তে এই যি বাণী নানক চাহেবদেৱৰ বাণী, एक स्वान दुई स्वानी नाल बलकई बुकाए सदा बियाल फाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश खरा सियाना बोता वारिय धानक रूप रहा करता এই ২৪ নম্বৰ পৃষ্ঠাত শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ অংকিত আছে যে ধানক ৰূপ ৰহা কৰ্তাৰ। গতিকে পুণ্যাত্মাসকল, এই তিনি পবিত্ৰ ধৰ্মৰ পবিত্ৰ সৎগ্ৰন্থই এয়া সিদ্ধ কৰি দিছে যে কবীৰ ইজ গড, আৰু তেওঁ সাকাৰ মনুষ্য সদৃশ সস্খণ্ড সৎ লোকত থাকে। আৰু পবিত্ৰ বেদে এয়াই সিদ্ধ কৰিছে। এতিয়া দেখুৱাম, এতিয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬, ঋগ্বেদ মণ্ডল নম্বৰ ৯ আৰু ৯ আৰু ১০ এয়া কৰিছে মহৰ্ষি দয়ানন্দ সৰস্বতী। প্ৰকাশক হ'ল সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা। মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। ইয়াত ফোন আৰু ফেক্স নম্বৰ আছে। ঋগ্বেদ আৰ্য ভাষা ভাষ্য মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এয়াই এওঁলোকৰ ফোন আৰু ফেক্স নম্বৰ। ইয়াত চাব ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬ আৰু মন্ত্ৰ নম্বৰ ২৬। যজ্ঞ কৰোতা যজমানসকল অৰ্থাৎ ভগতৰ বাবে, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, কৰোতা যজমান অৰ্থাৎ ভগতৰ বাবে পৰমাত্মা, পৰমাত্মাই সকলো পথ সুগম কৰি তেওঁলোকৰ বিঘিনি খণ্ডন কৰে আৰু তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপ সৰল কৰি, কাৰণ পৰমাত্মাৰ সৎলোকত ইমান উজ্জ্বলতা আছে। এটা নোমৰ গুৰিৰ শোভাক কোটি চন্দ্ৰ মিলাই দিয়া, কোটি সূৰ্য মিলাই দিয়া, যাক আমি স্থূল দৃষ্টিৰে চাব নোৱাৰোঁ। সেয়েহে পৰমাত্মাই নিজ ৰূপ স্পষ্ট লিখা আছে, অনুবাদ কৰ্তাও লিখিছে। সৰল কৰি অৰ্থাৎ পাতল তেজপুঞ্জৰ শৰীৰ বনাই সেই কান্তিময় পৰমাত্মা, ইয়াত কবি লিখিছে। ইয়াক কবীৰদেৱ লিখিব লাগিছিলে, ইয়াত কবীৰদেৱ লিখিব লাগিছিল। সেই কবীৰদেৱ বিদ্যুতৰ সমান ক্ৰিয়া কৰি বৰণীয় পুৰুষক প্ৰাপ্ত হয়, শ্ৰেষ্ঠ আত্মাক লগ কৰে, ভাল আত্মাসকলক সাক্ষাৎ কৰে। আগলৈ চাওক, ২৭ত বৰ ভাল কৰিছে। যিজন পৰমাত্মা তেজপুঞ্জ পৰমাত্মা, যিজন পৰমাত্মা, যিজন পৰমাত্মা দিওলোকত তৃতীয় পৃষ্ঠত বিৰাজমান হৈ আছে, যিজন তাতে বহি আছে, তেওঁ পবিত্ৰ বাইবেল আৰু পবিত্ৰ কোৰাণ চৰিফে কৈছে যে তেওঁ ৬ দিনত সৃষ্টি ৰচি সিংহাসনত গৈ বিৰাজমান হৈছিল। তাতে বিৰাজমান হৈ আছে প্ৰকাশ ৰূপত। ঠিক আছে, এতিয়া আমি আহোঁ ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮২। মণ্ডল নম্বৰ ৯ সূক্ত ৮২, ইয়ালৈ আহি যাওক। মন্ত্ৰ নম্বৰ ১, যি সৰ্ব উৎপাদক প্ৰভু অৰ্থাৎ সকলোৰে সৃষ্টিকৰ্তা, ৰচনা কৰোতা পৰমাত্মা, প্ৰকাশ ৰূপ। ইয়াত প্ৰকাশ ৰূপ লিখা আছে, য'ত লিখিব লাগিছিল তেজময় শৰীৰযুক্ত। প্ৰকাশ ৰূপ সৎগুণৰ বৃষ্টি কৰোতা, পাপৰ হৰণ কৰোতা। তেওঁ ৰাজেৱ, ৰজাৰ সমান। চাওক, ইয়াৰ অনুবাদ ৰজাৰ, এয়া ২৬৯ পৃষ্ঠাত, আৰু ২৭০ত অনুবাদ কৰিছে ইয়াৰ ৰজাৰ সমান।
এয়া 270ত ৰজাৰ সমান দৰ্শনীয় চোৱাৰ যোগ্য সাকাৰ আৰু তেওঁ পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে সেই বৰণীয় পুৰুষক যি দৃঢ় ভক্ত তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ সাহেব। ছাৰ কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলোদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12/10/2020 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে আশুতোষ বন্ধাৰা, তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি। মূৰত কিবা কিবি চলি আছে, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচাই এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে সন্ত ৰামপালদেৱ মহাৰাজ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ সাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।